Hello viewers, welcome to my YouTube channel. আশা কৰো সকলোৱে ভালে আছে। তো আজি আমি জানিম আৰ্টিকেলৰ বিষয়ে। আৰ্টিকেল মানে হৈছে যি শব্দই নাউনৰ আগত বহি তাক তাৰ শ্ৰেণীৰ পৰা পৃথক কৰে তাক আৰ্টিকেল বোলে। আৰ্টিকেল হৈছে দুই প্ৰকাৰৰ, ডেফিনিট আৰ্টিকেল আৰু হৈছে ইনডেফিনিট আৰ্টিকেল। ডেফিনিট আৰ্টিকেল হৈছে দাটো হৈছে ডেফিনিট আৰ্টিকেল। আপোনালোকে নিশ্চয় শুনা পাইছে যে দাটো কেতিয়াবা দি উচ্চাৰণ হয়। দাটো দি কেতিয়া উচ্চাৰণ হয়? যেতিয়া নেকি নাউনৰ উচ্চাৰণ ভাৱেলৰ দ্বাৰা হয়, সেই ক্ষেত্ৰত দাটো দি উচ্চাৰণ হয়। আৰু দাটো দা কেতিয়া উচ্চাৰণ হয়? যেতিয়া নেকি নাউনৰ উচ্চাৰণ কনসোনেন্টৰ দ্বাৰা হয়, সেই ক্ষেত্ৰত দাটো দা উচ্চাৰণ হয়। ঠিক আছে? তো ইনডেফিনিট আৰ্টিকেল হৈছে এ আৰু এন হৈছে ইনডেফিনিট আৰ্টিকেল। এতিয়া আমি জানিম আৰ্টিকেল প্ৰয়োগৰ বিষয়ে। আৰ্টিকেলবোৰ সদায় নাউনৰ আগত প্ৰয়োগ হয়। সেইবাবে আমি অলপমান নাউনৰ বিষয়ে জানিলো। নাউন মানে হৈছে যিবোৰ শব্দৰ দ্বাৰা কোনো ব্যক্তি, বস্তু, স্থান, অৱস্থা, কাল, জাতি, শ্ৰেণী, দোষ, গুণ ইত্যাদিৰ নাম বুজাই সেই শব্দবোৰক নাউন বোলায়। অৰ্থাৎ নাম বুজোৱা শব্দবোৰক নাউন বোলা হয়। ঠিক আছে? আশা কৰো আপোনালোকে বুজি পাই আছে। তো এতিয়া আমি নাউনৰ ভাগবোৰৰ বিষয়ে অলপমান চাওঁ। নাউনৰ ভাগ হৈছে কাউন্টেবল নাউন আৰু হৈছে আনকাউন্টেবল নাউন। কাউন্টেবল নাউনবোৰ আমি গণনা কৰিব পাৰি আৰু আনকাউন্টেবল নাউনবোৰ আমি গণনা কৰিব নোৱাৰি। আকৌ কাউন্টেবল নাউন হৈছে দুটা ভাগত বিভক্ত, সিঙ্গুলাৰ নাম্বাৰ আৰু হৈছে প্লুৰেল নাম্বাৰ। সিঙ্গুলাৰ নাম্বাৰ মানে হৈছে এক বচন আৰু প্লুৰেল নাম্বাৰ মানে হৈছে বহু বচন। এতিয়া আমি কেইটামান উদাহৰণ চাওঁ। ইয়াতে আছে বুক। বুকটো হৈছে এক বচন, ইয়াৰ প্লুৰেল হৈছে বুকস। টেবল, টেবলস। এপল, এপলস। চেয়াৰ, চেয়াৰ্স। পেন, পেন্স ইত্যাদি। নিশ্চয় আপোনালোকে বুজি পাইছে। তো আনকাউন্টেবল নাউন, যিবোৰ নাউন আমি গণনা কৰিব নোৱাৰি, সেইবোৰ হৈছে আনকাউন্টেবল নাউন। ইয়াত কেইটামান উদাহৰণ দিয়া আছে, যেনে মিল্ক। মিল্কটো হৈছে এটা আনকাউন্টেবল নাউন। মিল্ক মানে হৈছে গাখীৰ। গাখীৰ আমি গণনা কৰিব নোৱাৰি, এইটো হৈছে আনকাউন্টেবল নাউন। ৱাটাৰ, ৱাটাৰটো হৈছে আনকাউন্টেবল নাউন। ৰাইচ, ৰাইচ হৈছে আনকাউন্টেবল নাউন। সল্ট, সল্ট মানে হৈছে নিমখ। নিমখটো হৈছে আনকাউন্টেবল নাউন। উড, উড মানে হৈছে কাঠ। এই উডটো হৈছে আনকাউন্টেবল নাউন। আইৰন, আইৰন মানে হৈছে লো। এই লোটো হৈছে আনকাউন্টেবল নাউন। ঠিক আছে? এতিয়া আমি জানিম এ আৰু এনৰ বিষয়ে। এ আৰু এন সদায় এটা বুজায়, এটা সংখ্যক বুজায়। এ আৰু এনে এটা সংখ্যক বুজায়। এ আৰু এন হৈছে ইনডেফিনিট আৰ্টিকেল। এই ইনডেফিনিট আৰ্টিকেল মানে কি? ইনডেফিনিট আৰ্টিকেল মানে হৈছে এ আৰু এন সদায় নাউন এটাক অনিৰ্দিষ্টকৈ বুজায়। সেয়ে এই দুটা আৰ্টিকেলক ইনডেফিনিট আৰ্টিকেল বোলে। এ আৰু এন সদায় নাউন এটাক অনিৰ্দিষ্টকৈ বুজায়, যাৰ বাবে ইয়াক ইনডেফিনিট আৰ্টিকেল বোলা হয়। ঠিক আছে? এতিয়া আমি জানিম ইয়াৰ প্ৰয়োগৰ বিষয়ে। ইয়াতে আপোনালোকে মনোযোগেৰে চাব, কিয়নো আমি ইয়াত খেলিমেলি লগাই দিওঁ। এ আৰু এন প্ৰয়োগৰ সময়ত আমি কনফিউজ হৈ যাওঁ যে ক'ত এ বহিব ক'ত এন বহিব, আমি এইটো উল্টা পাল্টা লগাই দিওঁ। তো ইয়াতে আপোনালোকে অলপমান ভালকে মনোযোগেৰে চাব। তো এ ক'ত প্ৰয়োগ হয়? এ নাউনৰ উচ্চাৰণ যদি কনসোনেন্টৰ দ্বাৰা হয়, সেই নাউনৰ আগত এ বহে। ইয়াত কি কোৱা হৈছে? নাউনৰ উচ্চাৰণ যদি কনসোনেন্টৰ দ্বাৰা হয়, সেই ক্ষেত্ৰত এ প্ৰয়োগ হয়। ইয়াতে কোৱা হৈছে যে নাউনৰ উচ্চাৰণটো কনসোনেন্টৰ দ্বাৰা হ'ব লাগিব। নাউনটো যদি কনসোনেন্টৰে আৰম্ভ হয়, সেই ক্ষেত্ৰত এ নবহে, উচ্চাৰণটো কনসোনেন্টৰ দ্বাৰা হ'ব লাগিব। ঠিক আছে? ইয়াতে কনসোনেন্ট কেইটা দিয়া আছে। এলফাবেটৰ
26টা লেটাৰৰ ভিতৰত 21টা হৈছে কনসোনেন্ট আৰু বাকি 5টা হৈছে ভাৱেল এন ক'ত প্ৰয়োগ হয় এন নাউনৰ উচ্চাৰণ যদি ভাৱেলৰ দ্বাৰা হয় সেই নাউনৰ আগত এন বহে এতে কি কোৱা হৈছে নাউনৰ উচ্চাৰণ যদি ভাৱেলৰ দ্বাৰা হয় এই ক্ষেত্ৰত হে নাউনৰ আগত এন বহিব যদি নাউনটো ভাৱেলেৰে আৰম্ভ হয় এই ক্ষেত্ৰত এন নবহে কিয়নো এন বহিব হলে নাউনটোৰ উচ্চাৰণ ভাৱেলৰ দ্বাৰা হ'ব লাগিব নাউনটোৰ উচ্চাৰণ যদি ভাৱেলৰ দ্বাৰা হয় সেই ক্ষেত্ৰত হে এন বহিব নাউনটো ভাৱেলেৰে আৰম্ভ হলে এন নবহে ঠিক আছে নাউনটো ভাৱেলৰ দ্বাৰা উচ্চাৰণ হ'ব লাগিব এই ক্ষেত্ৰত হে এন বহিব ঠিক আছে ইয়াত ভাৱেল পাঁচটা দিয়া আছে এতিয়া আমি এ আৰু এনৰ কেইটামান উদাহৰণ চাও ইয়াত দিয়া আছে বুক বুকটো যেহেতু কনসোনেন্টৰ দ্বাৰা উচ্চাৰণ আছে যাৰ বাবে ইয়াত এ বহিব এ বুক ইয়াত আছে পেন পেন পেনটো কনসোনেন্টৰ দ্বাৰা উচ্চাৰণ আছে যাৰ বাবে ইয়াত এ বহিব এ পেন ইয়াতে আছে কাৰ কাৰ কাৰটো কনসোনেন্টৰ দ্বাৰা উচ্চাৰণ আছে যাৰ বাবে ইয়াত এ বহিব এ কাৰ ইয়াতে আছে ইউনিভাৰ্সিটি এটো অলপমান ভালকে মনোযোগেৰে চাব ইউনিভাৰ্সিটি ইয়াত প্ৰথম আখৰটো কি দিয়া আছে ইয়াত প্ৰথম আখৰটো দিয়া আছে ভাৱেল কিন্তু উচ্চাৰণটো ভাৱেলৰ দ্বাৰা হোৱা নাই উচ্চাৰণটো হৈছে কনসোনেন্টৰ দ্বাৰা যাৰ বাবে ইয়াত এ বহিব এ ইউনিভাৰ্সিটি ইয়াত য় উচ্চাৰণ হৈছে য় যাৰ বাবে ইয়াত এ বহিব ঠিক আছে এ ইউনিভাৰ্সিটি এটা আমি এনৰ কেইটামান উদাহৰণ চাও ইয়াত আছে এপল এপলটো যেহেতু ভাৱেলৰ দ্বাৰা উচ্চাৰণ হৈছে এপল যাৰ বাবে ইয়াত এন বহিব এন এপল ইয়াত আছে এগ এই এগটো ভাৱেলৰ দ্বাৰা উচ্চাৰণ হৈছে যাৰ বাবে ইয়াত এন বহিব এন এগ ইয়াত আছে আমব্ৰেলা আমব্ৰেলা এইটোৱে ভাৱেলৰ দ্বাৰা উচ্চাৰণ হৈছে যাৰ বাবে ইয়াত এন বহিব এন আমব্ৰেলা ইয়াতে আছে আৱাৰ আৱাৰ এইটো ভালকে মনোযোগ দিব ইয়াতে আৱাৰ ইয়াৰ প্ৰথম আখৰটো কি আছে কনসোনেন্ট আছে কিন্তু ইয়াৰ উচ্চাৰণটো কনসোনেন্টৰ দ্বাৰা হোৱা নাই ইয়াৰ উচ্চাৰণটো হৈছে ভাৱেলৰ দ্বাৰা আৱাৰ এটো ভাৱেল উচ্চাৰণ হৈছে যাৰ বাবে ইয়াত এন বহিব এন আৱাৰ ঠিক আছে এতিয়া আমি দা প্ৰয়োগৰ বিষয়ে জানিম দা হৈছে ডেফিনিট আৰ্টিকেল ডেফিনিট আৰ্টিকেল মানে কি দা আৰ্টিকেল নাউনৰ আগত বহি নিৰ্দিষ্টকৈ বুজায় যাৰ বাবে ইয়াক ডেফিনিট আৰ্টিকেল বোলে দাটো নাউনৰ আগত বহি নিৰ্দিষ্টকৈ বুজায় যাৰ বাবে ইয়াক ডেফিনিট আৰ্টিকেল বোলা হয় দাটো সদায় কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউনৰ আগত প্ৰয়োগ হয় এটা কথা ভালকে মনত ৰাখিব যে দাটো নাউনৰ সিঙ্গুলাৰ নাম্বাৰ প্লুৰাল নাম্বাৰ কাউন্টেবল আনকাউন্টেবল সকলোবোৰ নাউনৰ আগত ব্যৱহাৰ হয় কিন্তু এ আৰু এন মাত্ৰ নাউনৰ সিঙ্গুলাৰ নাম্বাৰৰ আগতহে ব্যৱহাৰ হয় এতিয়া আমি দাৰ উদাহৰণ চাও নাম্বাৰ 1 she saw the dog তাই কুকুৰটোক দেখিলে ডগটো নিৰ্দিষ্টকৈ বুজোৱা হৈছে যাৰ বাবে ইয়াত দা ব্যৱহাৰ হৈছে ঠিক আছে নাম্বাৰ 2 the sun rises in the east সূৰ্য পূব দিশত উদয় হয় ইয়াত সানৰ আগত দা ব্যৱহাৰ হৈছে কিয়নো সানটো নিৰ্দিষ্টকৈ বুজোৱা হৈছে যাৰ বাবে ইয়াত দা ব্যৱহাৰ হৈছে আৰু ইয়াতো দা ব্যৱহাৰ হৈছে ইষ্ট ইষ্টৰ আগত দা ব্যৱহাৰ হৈছে কিয়নো ইষ্টটো নিৰ্দিষ্টকৈ বুজোৱা হৈছে যাৰ বাবে ইয়াত দা ব্যৱহাৰ হৈছে ঠিক আছে তো এইখিনিতে ভিডিওখন সামৰিছো যদি আপোনালোকৰ ভিডিওখন ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু লগতে সাবস্ক্ৰাইবটো কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং